নমস্কাৰ বন্ধুসকল, মই শ্ৰী ৰূপপ্ৰতীম নাথে ইউটিউব চেনেল ডায়েৰী আছামলৈ স্বাগতম। অসমত ডেইৰী ফাৰ্মিং কিয় পিছ পৰি আছে? আচৰিত কিন্তু সত্য কাৰণটো জানক। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকক অসমত ডেইৰী ফাৰ্মিং কিয় সঠিকভাৱে ডেভেলপ হোৱা নাই তাৰ এটা আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু বাস্তৱ কাৰণৰ বিষয়ে ক'বলৈ গৈ আছোঁ। বহুতে ভাবে কাৰণ হৈছে গোহালি ডি-ৱাৰ্মিং, মাৰ্কেটিং বা সংৰক্ষণ। কিন্তু প্ৰায় 10 বছৰৰ মোৰ কৃত্ৰিম প্ৰজননৰ অভিজ্ঞতা আৰু অসমৰ বিভিন্ন ঠাইত গৈ কাম কৰাৰ পিছত মই যি দেখিছোঁ সেইটো হ'ল আটাইতকৈ ডাঙৰ সমস্যা হৈছে গৰুৰ খাদ্য আৰু ঘাঁহৰ ব্যৱস্থাপনা। অসমৰ জলবায়ু সেমেকা হোৱাৰ বাবে পৰজীৱীৰ সমস্যা বেছি হয়। সেয়ে ভুল ধৰণৰ ঘাঁহ বা পানীত গজা ঘাঁহ গৰুৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। বিশেষকৈ লিভাৰত হোৱা পৰজীৱীয়ে আমাৰ কৃষকসকলক বেছি অপকাৰ সাধন কৰে। কিন্তু বাস্তৱত আমি কি দেখিছোঁ? বহু গোপালকে আজিও বাহিৰৰ পৰা খেৰ, ঘাঁহ আৰু দানা কিনি খুৱাই আছে। অথচ নিজৰ মাটিত নেপিয়াৰ, চজিনা বা মৰিংগা বুলিও কয়, মাকৈ, ঘেঁহু আদি ঘাঁহ খেতি কৰাৰ সুযোগ থাকিলেও বহুতে সেইটো ব্যৱহাৰ নকৰে। আচৰিত কথা হ'ল, বহু ডেইৰী ফাৰ্মাৰৰ ঘৰৰ কাষত 2 পৰা 5 বিঘা পৰ্যন্ত বাঁহ, অলাগতিয়াল গছ, লতা আৰু জংঘলেৰে ভৰি থাকে, যি বছৰ বছৰ ধৰি অব্যৱহৃত হৈ থাকে। আৰু সেই নিৰ্দিষ্ট কৃষকসকল, সকলো নহয়, সেই নিৰ্দিষ্ট কিছু কৃষক আজিও ডেইৰী ফাৰ্মৰ লগত জড়িত, কিন্তু বাঁহ বা কাঠৰ উদ্যোগৰ সৈতে একেবাৰে জড়িত নহয়। এতিয়া ভাবকচোন, যদি এই একে মাটিত উন্নত ঘাঁহ খেতি কৰা হয় তেন্তে কি হ'ব? অনেকে কয় বাঁহ, কাঠ আদিয়ে, বাঁহ বা আন কাঠৰ বাবে থকা, অলাগতিয়াল কাঠৰ বাবে থকা গছ গছনিয়ে অক্সিজেন দিয়ে। ঠিক কথা, কিন্তু সত্যটো হ'ল ঘাঁহেও অক্সিজেন দিয়ে আৰু লগতে গৰুৰ খাদ্য যোগান ধৰে। অৰ্থাৎ একে মাটিয়ে পৰিৱেশো বচাব পাৰে আৰু আয়ো দিব পাৰে। ডেইৰী ফাৰ্মিঙত আটাইতকৈ বেছি খৰচ হয় ঘাঁহ, খেৰ আৰু দানা কিনাত। যদি এজন ফাৰ্মাৰে বছৰত 1 লাখ টকা খাদ্যত খৰচ কৰে, কিন্তু নিজৰ মাটিত যদি ঘাঁহ উৎপাদন কৰে তেন্তে সহজে 50,000 টকা তাতকৈ বা বেছি সঞ্চয় কৰিব পাৰে। গৰু বেছি থাকিলে এই লাভ আৰু বৃদ্ধি হ'ব। ইয়াতে কিছুমানে মোক প্ৰশ্ন কৰিব পাৰে যে দানা আমি কিনি খুৱাবই লাগিব, খেৰ কিনি খুৱাবই লাগিব আৰু লগতে ধৰক মিনাৰেল মিক্সাৰ এইবোৰ কিনি খুৱাবই লাগিব। কিন্তু মই আপোনালোকক কওঁ যে যদি 2.5 বিঘাৰ পৰা 5 বিঘা পৰ্যন্ত আপোনালোকে হাঁহৰ খেতি কৰিব পাৰে, একো বস্তু, কোনো ধৰণৰ গাইজনীৰ প্ৰয়োজনীয় খাদ্য পাতি আমি কিনিব নালাগে। তাৰ কাৰণটো হৈছে, আমি যদি মিনাৰেল মিক্সাৰৰ সলনি মৰিংগা বা চজিনাৰ খেতি কৰোঁ তেনেহ'লে তাৰ পৰাই যথেষ্ট কেলছিয়াম বা আন মিনাৰেলসমূহ পায়। উন্নত মানৰ ঘাঁহ, নেপিয়াৰ বা মাকৈৰ পৰা আমি সকলো ধৰণৰ পুষ্টি গৰুৱে পায়। এই ক্ষেত্ৰত আৰু এটা আপোনালোকে জানিব পাৰে, মাকৈ সাধাৰণতে পুষ্টিকৰ বা উন্নত যিসমূহ দানা আমি কিনো তাত সাধাৰণতে মাকৈ কিমান আছে, মাকৈৰ গুণাগুণ কিমান, সেইসমূহে আমি বেছিকৈ চাওঁ। তাত প্ৰ'টিন কিমান আছে সেইসমূহ চাওঁ। কিন্তু যদি আমাৰ ঘৰতে ঘেঁহু উৎপাদন কৰে, মাকৈ উৎপাদন কৰে, মৰিংগা বা চজিনা গছ লগায়, তেনেহ'লে সেই পুষ্টিসমূহৰ কাৰণে আমি চিন্তা কৰিব লগা নাথাকে। আপুনি যদি ঘেঁহু গছবোৰ কাটি পেলাই ৰাখি দিয়ে, সৰু সৰু টুকুৰা কৰি আপুনি খেৰৰ কাৰণে ৰাখি দিয়ে, মাকৈ গছবোৰ চাইলেজ কৰে বা খেৰ কৰি ৰাখি দিয়ে, তেনেহ'লে আমি খেৰ কিনিবলৈ প্ৰয়োজনীয়তা নাথাকে। গতিকে বাহিৰৰ পৰা এটকাৰো যদি আমি ঘাঁহ, দানা, পানী নিকিনাকৈ নিজৰ ঘৰতে উৎপাদিত ঘাঁহ, দানা সকলোখিনি খুৱাব পাৰোঁ, তেনেহ'লে আমি যথেষ্ট লাভ হ'ব পাৰোঁ। সেইকাৰণে মই কৈছোঁ যে যদি এজন কৃষকে 1 লাখ টকাৰ ঘাঁহ, দানা, পানী আদি কিনে, তেনেহ'লে সেই কৃষকজনে 50,000 টকা হ'লেও বছৰত প্ৰফিট কৰিব পাৰিব। গতিকে নিজৰ ঘাঁহ থাকিলে গৰু সদায় সেউজীয়া খাদ্য পায়, গাখীৰ উৎপাদন বৃদ্ধি পায়, গৰু সুস্থ থাকে, ঔষধৰ খৰচ কমে আৰু লাভো বাঢ়ে। মোৰ বিশ্বাস, অসমত ডেইৰী ফাৰ্মিং উন্নত কৰিবলৈ নতুন নতুন আঁচনিৰ আগতে আমি নিজৰ মাটিৰ সঠিক ব্যৱহাৰ শিকিব লাগিব। যি মাটি আজি অব্যৱহৃত হৈ আছে, সেই মাটিয়ে কাইলৈ এখন লাভজনক ডেইৰী ফাৰ্মৰ ভেটি হ'ব পাৰে। আমি যদি ঘাঁহ আৰু পশু খাদ্যত স্বাৱলম্বী হ'ব পাৰোঁ তেন্তে ডেইৰী ফাৰ্মিঙৰ লাভ বহু গুণে বৃদ্ধি পাব। এই ক্ষেত্ৰত আপোনাৰ মত কি? এই অব্যৱহৃত মাটিত ঘাঁহৰ খেতি আৰম্ভ কৰা উচিত নে? কমেণ্টত জনাব। ঘাঁহ খেতিৰ সম্পূৰ্ণ বিৱৰণ মই 6 বছৰৰ আগত এটা ভিডিঅ'ত উল্লেখ কৰিছিলোঁ। সেই ভিডিঅ'টোৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব পাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।